আমি বনাই আছোঁ চৰবত ইমান গৰম। ইয়াৰ নানু চুলি কাটি দিছে দেখো কাটব আৰু এই আঙুলি খাই আছে তাই ধুনু মাৰিতা আহিছে স্কুলৰ পৰা আৰু ইফালে আজি বাৰ্থডে বাই ভিডিঅ'টো মোৰ চেনেলত আহে নাহে পিছত কিন্তু বহুত চেনেলত আহিব এইখিনি বিৰাট গৰম লাগছে ভাই কি টাইমত জন্মিছিলোঁ ৰে 2 জুনৰ ইমান গৰম দি গোটেই পৰা বাকী ডাঙৰ লাগছিল অলপ তই এতিয়া যাই আছ আমি কুকুৰ বিচাৰি কিয় সেইটো দিছে নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভালে আৰু ভিডিঅ'খন দেখিটো আপোনালোকে গম পাইছে আৰু আজি হৈছে বিবেকৰ জন্মদিন আৰু বিবেকৰ মানে জন্ম আমাৰ ইয়াতে হৈছিল বোলে মানে আমাৰ আগৰ ঘৰত তো আজি বিবেকৰ জন্মদিন আৰু বিবেকত মানে বিবেকেতো আমাৰ ইয়াতে আছিলে পেহা পেহী চব আহিছে তো বিবেকৰ জন্মদিন পাতিব আজি আমাৰ তাতে তো ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিলোঁ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু মোৰ লগত আছে চিকু ৰখি আছে বিবেকৰ মানে জন্মদিন হ'ব তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাব চাই ভাল লাগিব তো ভিডিঅ'টো মই আৰম্ভ কৰি দিলোঁ এতিয়া মই যাওঁ বাহিৰলৈ আৰু বাহিৰত মানে কি চলি আছে বাহিৰৰখিনি দেখাই দিওঁ এতিয়া মই বাহিৰলৈ আহিলোঁ আৰু ইমান ৰ'দ দিছে যে ৰ'দত ধৰি এইফালে আছে পনীৰ কাটি মানুহজনে আমাৰ পেহা বিবেকহঁতৰ দেউতা আমাৰ দেবেনতা আৰু এইফালে নবখুৰা বনাই আছে মাংস আমি বনাই আছোঁ চৰবত ইমান গৰম আৰু চাকছোঁ ইমানকেইটা বটল মানে খালী হৈ গ'ল গৰমতো চৰবত মেইন আৰু চিকু ভিডিঅ' কৰি আছে দেই ভিডিঅ' কৰি ভিডিঅ' পাইছোঁ ধৰিলে চৰবত খাই লওঁ খাই লৈ আৰু পিছত লগ পাইছোঁ খুৰাহঁতে সেইফালে ভাত বনাই আছে আৰু এইফালে আমাৰ নাংবাই কাটি আছে চুলি আৰু নানু চুলি কাটি আছে দেখো কাটব আৰু চিকু কাটছে গৰম আৰু যিহেতু একমাহ মানে গৰম বন্ধ একদম অকলে দিবা লাগছিল অকলে নিদিলি তো এতিয়া চুলি কাটব আৰু এইফালে কাটছে নানু কাটি আছে চুলি ভাত আঞ্জা হৈ গ'ল আৰু এইফালে আলি হৈছে নহয় আৰু এইফালে ডালিমাই বনাই আছে এইফালে মানে এইখিনি হৈছে ব্ৰইলাৰৰ মাংস এইখিনি স্পেচিয়েলকৈ বনাইছোঁ কিহৰ কাৰণে বনাইছোঁ ডালিমা কৈ দিছোঁ কুকুৰৰ কাৰণে গধূলিকৈ আমি এইখিনি লৈ যাই মানে ৰাস্তা ঘাটত আমি যিমান মানে পাম কুকুৰ ভাত আৰু এনেকৈ মাংস দিয়া যাব তো এতিয়া আৰু গোটেইখিনি সেই কৰি দিছোঁ ভিডিঅ'টো চাই থাকিলেতো গম পাব তো বনাই আছে আৰু বনোৱা হোৱা নাই তো ভিডিঅ'টো চাই থাকব আৰু শেষলৈকে ধুনু মাৰিতা আহিছে স্কুলৰ পৰা আৰু ইফালে আজি বাৰ্থডে বাই কিয় ধুনু যিহে বাৰ্থডে বোলে কিয় দুখৰ তাই ধুনু মানে একদম লাষ্ট পাইছে স্কুলৰ পৰা কি বাবু কিবা বহি দিছে না আজি দিয়া নাই দিয়া কাপোৰ হ'লে A few moments later. তো গাইজ যিহেতু সকলোখিনি মানুহ আহি পাইছে আৰু দুপৰীয়া হৈছে তো ভাত দিব মানে আৰম্ভ কৰিছে এইফালে ভাত দিছে আৰু এইফালে দেখিছেনে সকলোৰে কামত ব্যস্ত ভাত দিছে আঞ্জা দিছে আৰু এইফালে পিছফালে খুৰা আৰু মানুহজনে ভগাই আছে মাংস বাতিত তো সকলোৰে কামত ব্যস্ত আৰু মইনো আৰু কি কৈ থাকিম আপোনালোকে ভিডিঅ'টো চায়ে আছে তো আৰু কৈ নাথাকোঁ তো ভিডিঅ'টো চায়ে থাকক আৰু গাইজ মানে তামোলখন মেইন এইফালে ভাত দি আছে আৰু ভাত খোৱা হোৱাৰ পিছতে তামোলৰ পৰ্ব আৰু পৰিক দিছোঁ মানে তামোল দিয়াতকৈ পৰি তামোল লৈ ৰখি আছে এয়া চব আমাৰ মইনা পেহী মুনু বাবলি নিশা চব বহি আছে আৰু চব লাজতে মানে নানুহঁতে মুনুহঁতে তলমূৰ হৈ আছে লাজ
পোলাটো কেনে কৰলাম ঘাল কি খাইছা মুকেন তোক মা কি খাইছা কি খাইছা কি মুকেন কম না কি খাইছা তুমি এই আঙুলি খাই আছে তাই ঐ আমাৰ খোৱা মেলা হৈ গ'ল আৰু সকলোৱে মিলি ইয়াতে বহিছোঁ আৰু ইয়াতোকো আহি মোৰ কোচতে উঠিছে কিয় মানে টুকুক মানে চবে জকায় আৰু খুৰাহঁতে যে ইমান জকায় মানে ভয়তে আহি মোৰ কোচতে উঠিছেগৈ আৰু আজি বিবেকৰ জন্মদিনত মানে আমাৰ পেহাই বিবেকৰ কাৰণে উপহাৰ আনিছে মানে বিবেকৰ দেউতাকে বিবেকক লাগি উপহাৰ লৈ আহিছে এখন চিঠি আৰু চিঠিখন আমি পঢ়িলোঁ ইমান মানে ভাল লাগি গৈছে আৰু মই পাৰ্মিশ্যন লৈছোঁ বিবেকৰ যে মই চিঠিখন যদি বেয়া নোপোৱা মানে মই ভিডিঅ'ত দিম আৰু একোটো মানে বেয়া কথা নহয় তো চিঠিখন পঢ়িছে আমাৰ জুবলিয়ে আৰু মই পাৰ্মিশ্যন লৈ পেলাই আপোনালোকক বোলো শুনাই দিওঁ মানে চিঠিখনত যিখিনি কথা লিখা আছে কথাখিনি শুনিব লগা সৎকৰ্মই প্ৰকৃত ধৰ্ম ভাৰতীয় আদৰ্শত ধৰ্ম মানে দায়িত্ব আৰু কৰ্তব্য যেনে পিতৃ ধৰ্ম মাতৃ ধৰ্ম পুত্ৰ ধৰ্ম ৰাজধৰ্ম স্ত্ৰী ধৰ্ম ধৰ্ম মানে সজগুণ মনৰ অত্যাধিক ভয়ে পৰাজয়ৰ কাৰণ আৰু মনৰ অত্যাধিক সাহসেই ধ্বংসৰ কাৰণ হ'ব পাৰে কৰ্মত একাগ্ৰতা নাথাকিলে কোনো কামতে সিদ্ধি লাভ কৰা সহজ নহয় পিতৃ মাতৃৰ পৰিচয়েৰে সমাজত পৰিচিত নহৈ নিজৰ কৰ্মৰ পৰিচয়েৰে সমাজত পৰিচিত হোৱাৰ চেষ্টা কৰা খন্তেকীয়া সুখেই জীৱনৰ অৰ্থ হ'ব নোৱাৰে যি আছে তাকেই লৈ সৎভাৱে প্ৰয়োজন মা ত্যাগৰ অন্য নাম হৃদয়স্পৰ্শী এটা মিঠা শব্দ পৃথিৱীৰ আটাইতকৈ পবিত্ৰ আৰু নিভাঁজ সম্পৰ্কটোৱে হ'ল মাতৃ আৰু সন্তানৰ সম্পৰ্ক সেয়েহে মাতৃক কষ্ট নিদিবা অকল বয়স টকা পইচা শক্তি বা ষ্টেটাছৰ বাবে মানুহে তোমাক সন্মান কৰিব নোৱাৰে বৰঞ্চ তোমাৰ কথা আৰু কামেহে মানুহক বাধ্য কৰিব তোমাক সন্মান কৰিবলৈ মানুহ জীৱৰ মাজেদিয়ে ঈশ্বৰক পাব পাৰি আৰু ঈশ্বৰ স্বৰ্গতো নাই পাতালতো নাই আছে জীৱৰ অন্তৰত প্ৰেম তেওঁৰ সৈতে কৰিবা যাক তুমি ভাল পোৱা কিন্তু বিবাহত তেওঁৰ সৈতেহে বহিবা যিয়ে তোমাক ভাল পায় যি পোৱা যি মিলে তাকেই বহু বুলি ভাবি সন্তুষ্ট হোৱা শেষত জন্মদিনৰ শুভকামনাৰে সুখী হোৱা ইতি তোমাৰ দেউতা চিঠিখনৰ লিখনিখিনি শুনি ইয়াৰ বিবেক আমাৰ আৱেগিক হৈ কান্দি দিলে আৰু এয়া দেউতাকে কোচতে লৈছে আৰু সেয়া মাকে আৰু বিবেক বৰ মৰমীয়াল ল'ৰা আৰু সকলোখিনি শেষ হোৱাৰ পিছত এয়া খুৰীমায়ে বাৰান্দাখন মচি দিলে বাকীকেইজনী খুৰীমায়ে এয়া বাচন ধুলে এজনীয়ে আৰু এয়া পাকঘৰটো সাৰি আনিছে মই যিহেতু নোৱাৰোৱে তাৰপিছত এতিয়া বিবেকে ভিডিঅ' কৰিব তো হে হেল্ল' নমস্কাৰ তো কেছে হো ছাবস্ক্ৰাইবাৰ্ছ কি ক'ম আৰু নতুনকৈ নিউ ষ্টাইলত ভিডিঅ' আৰম্ভ কৰি দিলোঁ তো কি ক'ম আৰু এই ভিডিঅ'টো এটা মটিভতে বনোৱা হৈছে মানে এটা সেই কাৰণতে বনোৱা হৈছে এটা পাৰ্পছতে মানে যেতিয়া মই 3 বছৰ আগতে ইউটিউব চেনেল বনাইছিলোঁ তেতিয়া মই কৈছিলোঁ বোলে যেতিয়াক লগি মোৰ বাৰ্থডে আহিব নম্ৰাক লগি তেতিয়াক লগি মোৰ বাৰ্থডেত মই কুকুৰক ভাত খুৱাম মানে খুৱাম আৰু কুকুৰকে ভাত খুৱাম মানুহক খুৱাম নোখুৱাম এইটো পিছত হ'ব কিন্তু কুকুৰক খুৱাম আৰু কুকুৰটো আহিবই মানে মোৰ বাৰ্থডেত খুৱামে তাক ভাত চ' মোৰ বাৰ্থডে বহুতে জানে বহুতে নাজানে মোৰ চেনেলটোৰ নাম হ'ল বিবেক ৰাজ 27 মানে হ'ল জুনৰ 27 মই 0627 কৰি দিম চাগে পিছত তেতিয়া চাওঁ কি কৰোঁ মানে জুনৰ 27 আৰু এই পপি এটা কৰি আছে তাইকো ভাত দিব লাগিব ভাত দি কিনে আমি পাঠশালাত যাম মানে বৰ্তমান আছোঁ মামা ঠাইত মই ঘৰত থকা নাই ঘৰত মানে সেই নহ'লে আৰু তাৰ পাৰ্টি মামা ঠাইত পাতা গৈছি মামাও পাতছি আৰু কি ক'ম তাৰে পিছত কি কয় এতিয়া আমি পাঠশালাত যাম কুকুৰক ভাত খুৱাবা সেই 3 বছৰ আগৰ প্ৰমিছটো পূৰণ কৰাৰ কাৰণে মানে কি ক'ম আৰু কৈছিলোঁ যেতিয়া কৰিম যোৱা বছৰো কৈছিলোঁ তাতে মানে কোনোবা এটা ভিডিঅ' নবনালোঁ মই 2 বছৰ ভিডিঅ' কৰিছোঁ আৰু 1 বছৰ ভিডিঅ' নকৰিলোঁ মানে ভিডিঅ' কৰিব ইউটিউবত ভিডিঅ' বনোৱা মানে ইণ্টাৰেষ্ট উঠি গৈছিল চ' সেইকাৰণে বনোৱা নাছিলোঁ আৰু আজি ভিডিঅ' বনাইছোঁ কি কাৰণে বনাইছোঁ নাজানো আৰু নাজানো নহয় জানো তাৰমানে দেখাম খুজিছোঁ আপোনালোকক মানে আপোনালোকৰ যাতে এনেকৈ বেলেগ জীৱ জন্তুগিলাখানক খুৱাই যিবিলাখানে মানে থাকে না কিছুমান আৰু তাহাক প্ৰয়োজন হয় মানে কিছুমান মানুহে খাব নাপালি মানে বহুত দিন খাব নাপালি কেনেকুৱা মানে কেনেহেন কৰে চ' তাহোঁতো বহুত দিন খাব নাপায় না তাহাৰো ভোক লাগে সেইকাৰণে
নিজৰ এটা ভাবছিলোঁ মাইণ্ডেদি চ' খুৱাম আৰু এতিয়া বাকী বাদ দিয়া যাই যি ভাবি থাকক ইউটিউবত ভিডিঅ' বনাই দিছি পপুলাৰিটিৰ কাৰণে ভাবি থাক ভাই মই ভিডিঅ' নবনাবও পাৰোঁ ইচ্ছা কৰিলে নেদবাও পাৰোঁ এটি দিবও পাৰোঁ এতিয়া মোৰ ওপৰত দিব পাৰোঁ নেদবাও পাৰোঁ চ' এতিয়া ভিডিঅ'টো বনাই লওঁ দিনতো পিছত হ'ব আৰু ভিডিঅ'টো মোৰ চেনেলত আহে নাহে পিছত কিন্তু বহুত চেনেলত আহিব এইখিনিও দিম চাগে ময়ে এডিট কৰি দিম অলপ চলপ এতিয়া বহুত তাতেও চাব বহুত চেনেলটোত লিংকটো ডিছক্ৰিপশ্যনত আছে আৰু এতিয়া আমি যাম পাঠশালাত ভাত খোৱাবা আমাৰ মাহুঙো যাব কাবে যাব বিৰাট গৰম লাগছে ভাই কি টাইমত জন্মিছিলোঁ ৰে জুনৰ ইমান গৰম জুলাইৰ মাহ পৰিলে আৰু বলক এতিয়া ভাত চাত খালোঁ মামাহুং আমি খালোঁ আমাৰ খানা মানে মামাৰ ঘৰকেইখানে খানা খোৱাল আমাৰ আৰু এতিয়া আমি যাম কুকুৰক ভাত খোৱাবা আমাৰ নিজৰ পেটটো ভৰালে নহয় তাৰ কথা ভাবিলেও হ'ব কাৰণ এই পৃথিৱীখন আমাৰ নিজৰে একলাই নহয় আমাৰ মানুহৰ বুলি ভাবিলে নহয় বেলেগ জীৱ জন্তুৰো এই পৃথিৱীখন চ' সেইকাৰণে আৰু ভাবছোঁ তাহাৰো জীয়াই থকা অধিকাৰ আছে তাহাক যদি আমি সহায় নকৰোঁ কোনে সহায় কৰিব আমি মানুহে নকৰিলে বেলেগেতো কৰিব নহয় না চ' আমি মানুহে সহায় কৰিব লাগিব তাহাৰ তো এতিয়া যাওঁ আমি বহুত ইণ্ট্ৰটো বহুত লম্বা কৰি দিলোঁ 3 মিনিট তো চাই যদি চাব নাচে যদি নাই এতিয়া বলক তো বেছি দেৰি নকৰি কিনে মানে এতিয়া আমি কি কয় এইটো এতিয়া যি কওঁ যি ক'লেও কথা নাই দাবাৰত নিম নাকি দি গোটেই পৰা বাকী ডাঙৰ লাগছিল অলপ এতিয়া কিছুমানে কমেণ্ট কৰিব মানে ব্ৰইলাৰৰ জীৱটো হত্যা কৰি বা তাহাক মাৰি কিনে কুকুৰৰ পেট ভৰি কিনে কি লাভ হ'ব মানে এটা জীৱক কি হ'লে প্লাষ্টিকো হ'ল মানে কিছুমানে ক'ব পাৰে আৰু বোলে ব্ৰইলাৰক হত্যা কৰি কুকুৰৰ পেট ভৰি কিনে কি পুণ্য হ'ব মানে এটা জীৱক মাৰি এটা জীৱক বাচি কিনে মানে কিডাল হ'ব মানে সমান হ'ল ইকুৱেল হ'ল মানে এটা কথাও আপোনালোকক কুকুৰে বেলেগ বস্তু বেছি নাখায় তাহাং খায় মাছ মাংস বেছিকৈ তাহাং মাংস ভোজী প্ৰাণী বুলি ক'লেও মানে ভুল নহয় খায় ভাত বাতি বেলেগো খায় কিন্তু কম খায় চ' তাহাকতো মাছ মাংস দিব লাগিব এতিয়া মানুহে হ'ল সৰ্বভোজীয় হয় কিছুমান আছে ভেজিটেৰিয়ানো আছে কিছুমান হেৰিও আছে কিন্তু মই মানুহক ভেজিটেৰিয়ান বুলি ভাবোঁ নিজেও ভেজিটেৰিয়ান হ'ব ট্ৰাই কৰি আছোঁ নিজে নাখালি হ'ল বেলেগক খাব মানে বাধা দিব নালাগে চ' সেয়ে আৰু বেলেগক খাবা দি কিন্তু নিজে নাখাবি সেয়ে কথা মানুহে হওক বা বেলেগে হওক খাবা দি তো আৰু কি ক'ম আৰু বুজাই বুজিছি এতিয়া আমি কুকুৰ কটাক ভাত দিবা যাওঁ তো বলক আৰু কৈ থকা এটাই কৈয়ে থাকব 10 টাক 3 কিলো মাংস বেছি দিবা কৰচে দি দিবি না কৰচে দি 3 কৰচ ভাত দি অলপ বেছিকে নাই আঞ্জা গটা হৈছে না ভাত অলপ লাগব দেখছি হ'লে ভাল লাগে ক'ত দাবাৰত দিছে জাগাও কমত হ'ব না দেখছি আছে না নাই দিব না মাংস থবা জাগা কমত হ'ব তো এই প্ৰথম সাজ আমি পপিক দিম আমাৰ পপি ৰখি আছে হ মাংস টকলা আহিছি না চাচোন আহিছি দে হয় কহে আমাৰ যোগাৰ হৈ গ'ল মাংস ভাত আৰু এইফালে পানীৰ বটল আৰু এই কৰচ লৈছে আৰু এই পাত লৈছে পিছতকৈ দিব আৰু এয়া যাওঁ মানুহ আঙু চব যাব আৰু ভিডিঅ' কৰি আনিব মই বাৰু নাযাওঁ এতিয়া চাবা যোগাৰ তই এতিয়া যাই আছ আমি কুকুৰ বিচাৰি কিয় হাইবা ৰচিছ এতিয়া আমি যাই আছোঁ কুকুৰ বিচাৰি যদি কুকুৰ বিচাৰি নাপাওঁ ৰাতিলৈকে বিচাৰি থাকিম বিচাৰি নাপালি এই আমিয়ে খাম মায়ে বঢ়িয়াকৈ ৰান্ধি দিছি সানি দিছি পানী বটল আনছোঁ ইয়াতে পানী বটল এতিয়া এইটো দীপশিখা এইটো পৰি
এইটো আমাৰ মামী দালি আৰু এইটো আমাৰ ৰিয়ান আগত আছে ডাঙৰে এইটো মইয়ে আৰু এইটো আটা আহি দিমা লাগ পালি চোৰাই দেখছি আমি মাতছো অহা নাই কিন্তু তলত মাংস দিবি 2 পিচ মান নালগে তাকে লাগি যাবা হ'ব ইমানখিনি দেখাব লগা নাই তো এতিয়া আমি এলিও পাঠশালা আৰু এয়া হ'ল আমাৰ কি কয় চিকেন বিৰিয়ানী এইটো মই আৰু এতিয়া কুকুৰ বিচাৰি আছোঁ কুকুৰ বনাই দিলোঁ 2টা মানুহক চাৰ্চিং ফৰ ডগছ 3টাক না 4টাক মানক দিলোঁ পপিকো দিছিলোঁ না এই তেজৰা মাংসৰ দোকান এখনত আছে কুকুৰ জলদি মাৰ কুকুৰ লকৰে খালাকে হতে আৰু 2খান আছে খাব দে লাইন অফিসকে পাৰ হলো আহিছে 20টা হ'ল 21টা 22টা তো এতিয়া আছোঁ আমি পাঠশালাৰ এই বাজাৰৰ ভিতৰে আৰু এইফালে হনুমান মন্দিৰটো আৰু এইফালে চাই লওক আমাৰ কি কয় চিকেন বিৰিয়ানী চেজ হৈ গ'ল চেল হৈ গ'ল এটা 2টা কুকুৰৰ হ'ব আৰু বাকী এটা চেজ হ'ল আমাৰ এইটো কয় মইনা এইটো ফেকলি এই গাড়ী উচৈছে আৰু এইটো জল ব্যৱস্থা মানে সিহঁতৰ বেলেগে নকবি গিলান হঠাৎ ভাইৰেল হৈ যাম গাঁৱৰ নামৰ ৰিভিল হৈ যাব চব মানুহ আহিব গাঁও ব্লগ কৰবা তো নালগে আৰু এড্ৰেছ ক'বা কয় মইনা মানে কাই জানে কয় মইনা মানে সেইটো জলকোৱাৰ কিয় সেইটো ক'ব ভাবিছোঁ আৰু তো এতিয়া আমাৰ ইয়াতে চেছ কাম ভাত চাত দিয়া এতিয়া যাওঁ ঘৰত যাই কিনে নাম ধৰবা লাগিব চাগে গা ধুবা লাগছিল গৰম লাগছিল মস্ত চেণ্ডেল একযোৰা নিব লাগিব চিঙা চেণ্ডেল জোতা নহয় চিঙা চেণ্ডেল কি কয় এইটো গাজল মাৰি কিনে পিন্ধিছোঁ গাজল না গাজাল যাই যি কওঁ আৰু গজাল এনে গজাল কিন্তু আমি গাজাল কওঁ আহোঁ কয় গাজল মামা হওঁ এতিয়া পাঠশালা আমি গাজৰ আছিল ইয়া আছিল কি এটা মানে পাঠশালাৰ পৰা আহি ঘৰ পালে এই ৰাস্তাত যিমান চুৰ আছে চবকে ভাত খাই লৈছে পেৰা ভাল কৰিছে দিবা আছে আৰু ময়ো এতিয়া গা পা ধুই ল'লোঁ এতিয়া আমাৰ মন্দিৰত মানে ঠগি দিছে যাম আৰু মই বাৰু জেগা নাযাম মই বাহিৰত যাম মাহঁতে যাব তো এতিয়া একদম মন্দিৰত ভিডিঅ'ত কমেণ্ট কৰক মোৰ মানে গেছ কৰক আপোনালোকে মানে গেছ কৰি কিনে কমেণ্ট কৰক মোৰ কেইবছৰ হৈছে 18, 19, 20, 21, 22 এইকেইটাৰ ভিতৰত তো গাইজ এতিয়া ভিডিঅ'টো চাই থাকোঁ সকলোকে
গাইজ এতিয়া আমি প্লেট সাজি আছোঁ মানে যিহেতু মন্দিৰত নাম ধৰি আছে চাহ খুৱাব দীপশিখা নানু মই মা আৰু পেহী আমি ইয়াত প্লেট সাজি আছোঁ আৰু এতিয়া আমি মন্দিৰলৈ আহি আছোঁ আৰু মন্দিৰত ইয়াৰ নাম ধৰি আছে মন্দিৰৰ পৰা আহিলোঁ গাজি খাই আৰু এতিয়া মানে অলপমান বহিম মই ৰেষ্ট ল'ম তাৰপিছত আকৌ ভিডিঅ'টো আৰম্ভ কৰিম তো ভিডিঅ'টো চাই থাকিব সকলোকে এতিয়া 9:30 বাজি গ'ল আৰু মই আহিছোঁ পাকঘৰত এতিয়া ইফালে ভাত বহাই দিছোঁ আৰু দুপৰীয়াৰ মানে আঞ্জা আছে আৰু এতিয়াও আৰু আমি চবেই মিলি খাম তো অলপমান পিছত আকৌ লগ পাই আছোঁ জিতা বিবেকে কাটব কেক আৰু সি কিবা কিবি যোগাৰ কৰি আছে একদম গোটেইখিনি যোগাৰ হওক হলি দেখাই দিম আমি সব ৰখি Hello. Principal number 1 cake kachi bhai bete. I would love you. কি কৰি আছো আমি और क्या फैन लगा है यार বন্ধ না দোকান क्या है কি ধুনীয়া ঠাণ্ডা নাই হ্যাঁ ए ना मैं
ধুনীয়া চুলি কাটলা মোক লগা লাগব চুলি নাকাটলেও গাইজ এতিয়া বাজিছে ৰাতি 11টা আৰু সকলোকে ভাত পানী দিলোঁ আৰু বেছি ভিডিঅ' নকৰিলোঁ আৰু শেষত আমি বহিলোঁ আৰু যিহেতু মানে ৰাতিপুৱা ল'ৰা ছোৱালী চব স্কুল আছে ভাত চাত খাই উগাৰ এইবাৰ হৈছে আৰু এয়াল পনীৰৰ আঞ্জা আৰু এয়াল দালি এয়া চাব পাৰে মই মাংস খোৱা নাই দিপৰা অলপ খাইছিলোঁ দাঁতৰ ভিতৰত উঠিছে আৰু ভাল নাপাওঁ বেছি মাছ মাংস এতিয়া ট্ৰাইটো মানে ভেজিটেৰিয়ান হ'ব চাই আছোঁ ট্ৰাই কৰি আছোঁ লাহে লাহে কি বকবা দিছোঁ মই এইগিলাখান মই ইমান খাইছোঁ ইমান হাৰা হ'ব দিয়া দালি হপা ৰুইলে দালি আৰু কণী ভাত পানী খাই মেলি আজৰি হ'লোঁ মানে চব ঘৰা ঘৰি গ'ল আৰু ইয়া হাতত লৈ আহিছোঁ তামোল এতিয়া তামোল খাম আৰু মোৰ আজি ভিডিঅ'টো ইমানলৈকে আছিল আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো মানে নতুনকৈ আহিছে যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব তো নতুন ভিডিঅ' এটাত আকৌ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে কুশলে থাকক বাই বাই